সন্মুখত লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা আৰম্ভ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী মনোনীত কৰা হৈছে বিজুলী কলিতা মেধি, আৰু তেখেত এই মুহূৰ্তত আমাৰ লগত আছে। আজিৰ দিনটো তেখেতে বিভিন্ন স্থানত প্ৰচাৰ চলাই বৰ্তমান গুৱাহাটীৰ পাণ্ডুত আহি উপস্থিত হৈছে, আৰু তেখেতৰ লগত পোনে পোনে আমি কথা পতাৰ চেষ্টা কৰিম যে কেনেধৰণে প্ৰচাৰ কাৰ্য চলাইছে আৰু কি আশা দেখিছে গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজৰ পৰা। মই পোনে পোনে বাইদেউ আপোনাৰ কাষলৈ আহিছো, যিহেতু আজিৰ দিনটো বিভিন্ন স্থানত আপুনি প্ৰচাৰ কাৰ্য চলাইছে, কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে আৰু কেনেধৰণে গোটেই প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে? মই আচলতে নিজে ক'ব নালাগে, আপোনালোকে নিজেই দেখিলে গম পাব যে কেনে সঁহাৰি, আমাৰ কাৰ্যকৰ্তাসকল কিমান উৎফুল্লিত, ৰাইজ কিমান উৎফুল্লিত, গতিকে আপোনালোকে নিজে দেখিলে গম পাব। যিহেতু আপুনি দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত, ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ আছে, গোটেই গুৱাহাটী সমষ্টিৰ অলিয়ে গলিয়ে ঘূৰিছে বা স্থানীয় লোকসকলৰ সমস্যা অভাৱ অভিযোগসমূহ দেখিছে, মূল লক্ষ্য কি থাকিব? কোনকেইটা সমষ্টিত সমস্যাৰ ক্ষেত্ৰত আপুনি যদি প্ৰতিনিধি হিচাপে জয়লাভ কৰে তেতিয়াহ'লে কোনকেইটা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিব বা কোনকেইটা সমস্যা আপুনি দেখিছে যে এইকেইটা মাত মাতিব লাগে, সদনত উত্থাপন কৰিব লাগে? চাওক, আগতে মানে গোটেই গুৱাহাটী লোকসভা সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা নাই বুলি নকওঁ, আছিলে, কিন্তু এতিয়া সমস্যা নাই। কাৰণ আমাৰ সকলোৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা দায়িত্ব লৈছে সকলো সমস্যা সমাধানৰ পথত। গতিকে আপোনালোকে আৰু কিছুদিনৰ পিছত দেখিব যে গুৱাহাটীত কোনো ধৰণৰ সমস্যাই নাই। এতিয়া দিনক দিনে ইমান বেছি ডেভেলপমেণ্ট হৈছে যে আমি ৰাতি আগদিনাখন দেখো কিবা এটা আৰু ৰাতিৰ ভিতৰতে সলনি হৈ পেলাই পিছদিনাখন ৰাতিপুৱালে আমি দেখো যে আৰু এক নতুন উন্নয়ন। মূল কি ইছ্যু লৈ পেলাই আপোনালোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বা লক্ষ্য কেনেকুৱা ধৰণে ৰাখি ৰাইজৰ মাজলৈ যাব? ইয়াত মূল ইছ্যু বুলি পেলাই আমাৰ উন্নয়নে, কাৰণ দেখিছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষতে ইমান উন্নয়ন, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে ইমান উন্নয়ন। গতিকে উন্নয়নৰ ধাৰা আৰু বেছি দ্ৰুতগতিত লৈ যোৱাটোৱে আমাৰ প্ৰধান উদ্দেশ্য। ইতিমধ্যে যিহেতু বিৰোধী ঐক্যমঞ্চ গঠন কৰা হৈছে, তাতো ইতিমধ্যে আপৰ নেতৃত্বৰ ফালৰ পৰা এগৰাকী প্ৰাৰ্থী তেওঁলোকে থিয় কৰাইছে, ডক্টৰ ভৱেন চৌধুৰী ছাৰক, আৰু লগতে বিৰোধীৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী হ'বলৈ গৈ আছে মীৰা বৰঠাকুৰ, তেখেতৰ নামটো চৰ্চালৈ আছে। যদি তেখেত প্ৰাৰ্থী হয় কেনেকুৱা ধৰণে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কাৰ লগত হ'ব বুলি ভাবে? চাওক, তেখেত বেলেগৰ কথা মই ক'ব নিবিচাৰো, কাৰণ তেওঁলোকৰ ঐক্যৰ মাজত কিমান অনৈক্য এইটো আমাতকে বেছি ভালদৰে আপোনালোকে দেখিছে, কাৰণ আমিতো আপোনালোকৰ জৰিয়তে গম পাইছো, কিন্তু আপোনালোকেতো স্বচক্ষুৱে দেখিছে যে ঐক্য বুলি কৈ তেওঁলোকে কেনেধৰণৰ অনৈক্যৰ মাজত তেওঁলোকৰ কি পৰিৱেশত তেওঁলোকৰ চলি আছে। গতিকে এতিয়া মই তেওঁলোকৰ কথা ক'ব নাযাওঁ, কাৰণ আপোনালোকে দেখিছে যে আমাৰ কাৰ্যকৰ্তাসকল ৰাইজ কিমান উৎফুল্লিত। গতিকে আমি নিজৰ কথাহে চিন্তা কৰিছো যে কেনেদৰে এই সকলোৰে হাঁহি মৰমৰ মাজেৰে আমি কেনেদৰে আগুৱাই যাব পাৰো। কিন্তু চৰ্চাত থকা মীৰা বৰঠাকুৰ বাইদেউ আপোনাৰে সতীৰ্থ আছিলে এটা সময়ত, বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ গৈ আছে, কিবা তেওঁৰ পৰা প্ৰতিদ্বন্দ্বী হ'ব বুলি ভাবে? মই কৈছোৱে যে দলে মোক প্ৰক্ষেপ কৰিছে, আৰু কোনটো দলে প্ৰক্ষেপ কৰিছে যে বিশ্বৰ সৰ্ববৃহৎ দলটোৱে, বিশ্বৰ সৰ্ববৃহৎ দলটোৱে গুৱাহাটীৰ নিচিনা এটা প্ৰেষ্টিজিয়াছ সমষ্টিৰ পৰা মোক প্ৰক্ষেপ কৰিছে। মই সেইটোৱে চিন্তা কৰিম, আৰু অন্য দলে কাক ক'ত প্ৰক্ষেপ কৰে সেইটো মোৰ চিন্তনীয় বিষয় নহয়। ধন্যবাদ জনাইছো। আৰু এয়া আছিল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী, জালুকবাৰী মণ্ডল বিজেপিৰ সভাপতিগৰাকীও আছে। মই কিছু কথা তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম, যিহেতু আজি আপোনালোকৰ এই দুখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হৈছে, কেনেকুৱা দেখিছে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত তাৰ বিজয় ধ্বজা উৰিছে? এইটোতো আপোনাৰ নিজে জানে যে গুৱাহাটী লোকসভা সমষ্টিত আমাৰ কেণ্ডিডেট জয়ী হ'ব, আৰু কেণ্ডিডেট এনেকা এতিয়াৰ পৰা যেনেকা চেঞ্চুৰী কোবাই আছে, তাৰপিছত বেলেগ দলৰ একো জেগাই নাথাকিব। আৰু যিবিলাক আপুনি বিৰোধী কথা কৈছে, আগতে সিহঁতে ভাঙি চুৰি ইয়াতে বেলেগ সমষ্টিৰ বা বেলেগ পাৰ্টিৰ কথা নাই। ইয়াতে আমাৰ বিজেপি দলৰ যিজন কেণ্ডিডেট, সেই কেণ্ডিডেট একদম 80-90% ভোটত আগুৱাই থাকিব। এই বেলেগ দলৰ কিজানি এনেকা হ'ব পাৰে, জমানত বাজেয়াপ্ত হ'ব পাৰে, সেইখিনিয়ে মই ক'ব লাগে। এয়া আছিল জালুকবাৰী মণ্ডলৰ সভাপতিগৰাকী, লগতে যিগৰাকী গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী, তেখেতেও ND24 আগত প্ৰকাশ কৰিলে কেনেধৰণে প্ৰচাৰ কাৰ্য চলাব আৰু এই সমষ্টিটোত বিজয় ধ্বজা উৰাব বুলি তেখেত আত্মবিশ্বাসী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।